আলোক প্রভঞ্জন তথা দৈনন্দিন বার্তা দ্য সানরাইজিং ডিবি নিউজ প্ৰতিটো সংস্থা এই সংস্থাকেইটাৰ সমূহ কাৰ্যকৰ্তা আৰু সংস্থাকেইটাৰ মুৰব্বী মোৰ ভাতৃ শংকৰ গোহাঁই ডাঙৰীয়া, সাংবাদিক বন্ধুসকল, সমবেত সুধীবৃন্দ, বঁটা প্ৰাপকসকল আৰু বিশিষ্ট অতিথিসকল আৰু অনুষ্ঠানটোত মোক দাবী হুমকি দি মাতি অনা মোৰ জ্যেষ্ঠ ভাতৃ আন এজন শংকৰ দাস কলিতা, উপাচাৰ্য মহোদয়ৰ পৰা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদকলৈকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আছে, নাম কোৱাটো সম্ভৱ নহ'ব। সকলোকে আন্তৰিক শ্ৰদ্ধা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব এটা সুন্দৰ অনুষ্ঠান, আমি খুব গুৰুত্ব সহকাৰে মই ব্যক্তিগতভাৱে লক্ষ্য কৰিছোঁ। বঁটাকেইটাৰ শিতানকেইটাৰ সমান্তৰালভাৱে যিসকল বঁটা প্ৰাপক সমাজৰ সঁচাৰ্থত অতি গুণী ব্যক্তি, যিসকলে নিৰলসভাৱে সমাজখনৰ বাবে দেশখনৰ বাবে নিজৰ নিজৰ ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে, সফল হৈছে আৰু এনেধৰণৰ বঁটাই এই যাত্ৰাটো আৰু শক্তি যোগাই এক উপৰঞ্চি ইন্ধনৰ দৰে কাম কৰে। গতিকে এনে বঁটা শুভচিন্তাৰ এক বাহক, এনে বঁটাই মানুহক আগুৱাই যোৱাত উৎসাহিত কৰে আৰু সেইকাৰণে এনেধৰণৰ বঁটা অনুষ্ঠানত উপস্থিত হৈ বিশেষকৈ এটা নিৰপেক্ষ সংস্থা, সাংবাদিকতা আৰু সমাজ সেৱাৰ প্ৰতি উৎসৰ্গিত সংস্থা আলোক প্ৰভঞ্জনৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। বিশেষ বক্তৃতা দিয়াৰ প্ৰয়োজন আছে বুলি নাভাবোঁ। যিসকল ইয়াত সুধীবৃন্দ গোট খাইছে আটাইকেইগৰাকী সকলোৱে মই সন্মুখৰ পৰা শেষৰ হেৰিলৈকে সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰত মহিয়ান। গতিকে মই ইয়াত বিশেষ বক্তব্য প্ৰদান কৰিবই লাগিব বুলি কথা নাই আৰু একোগৰাকী অতিথিয়ে দীঘলীয়া বক্তব্য দিব লাগিব বুলি কথা নাই। মূলতঃ এগৰাকী শুভাকাংক্ষী হিচাপে আহি উপস্থিত হৈছোঁহি। মোৰ দেশ কবিতাটো চাৰ্চ কৰিছিলোঁ দিবলৈ। মই তাতকৈ ভাবিছোঁ এটা কবিতা আবৃত্তি কৰি গুচি যোৱাই ভাল হ'ব, কাৰণ বক্তব্যটো চৰ্বিত চৰ্বণ হোৱাৰ সম্ভাৱনা থাকে, নতুন আৱিষ্কাৰো কম থাকে। কাৰণ মোৰ ব্যক্তিগতভাৱে নিজস্ব একো আৱিষ্কাৰ নাই যিখিনি কথাৰে আপোনালোকক বহুত আন্দোলিত উদ্বেলিত কৰিব মন মগজু আত্মা। গতিকে তাতকৈ এটা কবিতা পাঠ বা আবৃত্তিৰ মাজৰ কিবা এটাত মই হীৰেন ভট্টাচাৰ্য মোৰ দেশ কবিতাটো মই মোৰ ভাতৃক বিচাৰিবলৈ গৈছোঁ। সেইটোৱে ভাল হ'ব বুলি মই বোধ কৰোঁ, নে কি কয়? কোনোবা এজনে কৈছে যে মন্ত্ৰীটো আবৃত্তি কৰেনে, কিন্তু মন্ত্ৰীও কেতিয়াবা আবৃত্তি কৰিব পাৰে। সেইদিনাখন পশ্চিমবংগত মই আবৃত্তি কৰিছিলোঁ এটা কবিতা। হাজার বছর ধরে আমি পথ হাঁটিতেছি পৃথিবীর পথে, সিংহল সমুদ্র থেকে নিশীথের অন্ধকারে মালয় সাগরে। অন্যতম শ্রেষ্ঠ বাঙালি কবিতা, কিন্তু এতিয়া মই ইয়াত আবৃত্তি কৰিম। আজি মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ, মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰমে দৰমে মই ঘূৰিছোঁ। বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে দি যায়, প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। মোৰ দেশৰ বাবে মই জীয়াই আছোঁ।
এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰণুৱা বনোৱা হালোৱা এই সকলোৰে মাজত ঐক্য হৈ বিৰোধৰ মাজত সংগতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ। সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে চিনিছোঁ। শান্তিৰ চৰাই জুৰিক আজলি ভৰাই দিছোঁ। ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান, আৰুতো মোৰ একো নাই। মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ কঠিন পৰ্বত মূললৈ। ধন্যবাদ। এই কবিতাটোৰে মই আপোনালোক সকলোকে শ্ৰদ্ধা জনালোঁ। ভৱিষ্যতে ৰাজনৈতিক, সামাজিক, বৈদেশিক নীতি ইত্যাদিৰ বিষয়ে নিশ্চয় কেতিয়াবা কথা পাতিম, কিন্তু আজি বঁটা বিতৰণী অনুষ্ঠানটো বঁটা বিতৰণী আৰু গুণীজনৰ যি আমি উচিত প্ৰশংসা কৰিছোঁ তাৰ মাজত সীমিত হৈ থাকিলে ভাল হ'ব। আৰু কিছু চিন্তা উদ্ৰেককাৰী বৌদ্ধিক বক্তব্য প্ৰদান কৰা বহু গুণী কেইগৰাকী মই সন্মুখত দেখিছোঁ, তেওঁলোকৰ কথা শুনিম। আৰু মই আপোনালোক সকলোৰ পৰা আগতীয়াকৈ মোৰ দুইজন শংকৰ, এজন ভাতৃ শংকৰ, এজন জ্যেষ্ঠ ভাতৃ শংকৰ দা, দুয়োগৰাকী ভাতৃ প্ৰমুখে দৈনন্দিন বাৰ্তা পৰিয়ালৰ সদস্যসকল, আপোনালোক উপাচাৰ্য মহোদয়ৰ পৰা আমাৰ এই বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী যিয়ে ইয়াত উপস্থিত আছে সকলোকে ধন্যবাদ জনাই। আৰু 4 বজাত বিমান আছে, গতিকে আগতীয়া আপোনালোকৰ পৰা অনুমতি লৈ মই বিদায় মাগিছোঁ। জয় অসম, বন্দে মাতৰম।